Check. Check. ठीक है सम्मानीय সাংবাদিক বন্ধু বান্ধৱী সকল আমি 2018 চনৰ পিছত অসমত বিনিয়োগৰ সম্ভাৱনা আৰু আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাক এটা নেক্সট লেভেললৈকে লৈ যোৱাৰ বাবে 25 আৰু 26 তাৰিখে এডভান্টেজ আসাম 2.0 আমি আয়োজন কৰিছিলোঁ। এই আয়োজনৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আমাৰ ৰাজ্যখনলৈ এটা ঔদ্যোগিক বিকাশৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব, তেনেকুৱা এটা বিশ্বাস আমাৰ সকলোৰে মনত উপজিছে আৰু আমি আশা কৰোঁ যে অহা 4 বছৰ আমি যদি নিৰন্তৰ কাম কৰোঁ তেতিয়াহ'লে এই এডভান্টেজ আসাম 2.0 বিনিয়োগসমূহকো আমি সফল কৰিব পাৰিম আৰু এডভান্টেজ আসাম 3.0 যেতিয়া আমি অনুষ্ঠিত কৰিম অসম দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব। গুজৰাটৰ দৰে চৰকাৰে তেওঁলোকৰ ইনভেষ্টমেণ্ট সামিট প্ৰতি 2 বছৰত অনুষ্ঠিত কৰে, কিন্তু আমাৰ ৰাজ্য চৰকাৰত আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰত্যেক 4 বছৰত এনেকুৱা এখন বিনিয়োগ সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু প্ৰথম বিনিয়োগ সন্মিলনত যিখিনি প্ৰস্তাৱ আহে তাক আমি নেক্সট বিনিয়োগ সন্মিলনখনৰ আগতেই যাতে আমি তাক ক্ৰিয়ান্বিত কৰিব পাৰোঁ তাৰ বাবে আমি ঐক্যবদ্ধ প্ৰচেষ্টা চৰকাৰে চলাই থাকিব। মই প্ৰথমে এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰ নৃত্য অকল চোৱাই নহয় বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম চৰকাৰৰ পৰা অভিনন্দন জনাইছোঁ। বিনিয়োগ সন্মিলনক লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3টাকৈ অনুষ্ঠানত যোগদান কৰে। ঝুমুৰৰ পিছত তেওঁ প্ৰদৰ্শনীখন খুব সুন্দৰকৈ উপভোগ কৰে আৰু শেষৰ দিনাও আপোনালোকে দেখা পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ সময়তকৈ প্ৰায় আধা ঘণ্টা সময় আমাৰ এডভান্টেজ অসমৰ উদ্বোধনী অনুষ্ঠান তেখেতে প্ৰত্যক্ষ কৰে বা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সিদিনাখন বা তাৰ আগতে ৰাজস্থান, মধ্যপ্ৰদেশ, আমাৰ উৰিষ্যা আৰু অসম 4খনকৈ এইবাৰ তেওঁ বিনিয়োগ সন্মিলনত যোগদান কৰিছিলে, কিন্তু অসমৰ ক্ষেত্ৰত তেখেতৰ যিটো ইনভলভমেণ্ট আছিল, বিশেষকৈ উত্তৰ পূব ভাৰতক এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে তেখেতৰ যি ইনভলভমেণ্ট আছিল সি অনন্য আছিল আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰ আহ্বান আৰু আহ্বানতকৈও অলপ নেক্সট লেভেলত গৈ তেওঁৰ যিটো ভাষণ যে मैं आप लोग सबको बोलता हूं कि आसाम में इन्वेस्ट कीजिए, সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণে এখন ৰাজ্যৰ কাৰণে পিচ নকৰে। তেখেতৰ ভাষণত আপোনালোকে মই নাভাবোঁ যে গুজৰাটতো তেওঁ তেনেকৈ ভাষণ দিছে যে ইহা ইনভেষ্ট কিজিয়ে বুলি। ভাৰতত ইনভেষ্ট কৰিব কয়, কিন্তু স্পেচিফিক ৰাজ্য এখনৰ কথা
প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি খুব কমেইহে মানুহে শুনিছে গতিকে এইবিলাকে মানুহৰ মনত এটা প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে বিনিয়োগকাৰীসকলৰ মাজতো আত্মবিশ্বাসৰ সৃষ্টি কৰিছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছো ইয়াৰ উপৰিও গোটেই বিনিয়োগ সন্মিলনখন সফল কৰাত আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে এইবাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে হেড অফ মিছনছ এম্বেছাডৰ সকলক দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে নিজে লিড কৰি এটা ডেলিগেশ্যন হিচাপে অহা মই ভাবো যে আমাৰ দেশৰ বুৰঞ্জীত এইটোৱে প্ৰথম জয়শংকৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে ইয়াত অহা নাছিল হি কেম ইন এ ডেলিগেশ্যন তেওঁ ডেলিগেশ্যনৰ লগত আহিছে ডেলিগেশ্যনৰ লগতে তেওঁ উভতি গৈছে এণ্ড হি স্পেণ্ড 2 nights and 3 days এইটো এটা আমাৰ সামিটখনৰ এটা খুব অনন্য এটা দৃশ্যপট আছিল ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ উপৰিও শ্ৰী নীতিন গাডকাৰী পীযুষ গোয়েল হৰদীপ সিং পুৰী অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো এই আমাৰ সামিটখনত যোগদান কৰে আৰু প্ৰত্যেকগৰাকী ব্যক্তি বা প্ৰত্যেকগৰাকী মন্ত্ৰীৰ যে সেশন আছিল মিনিষ্ট্ৰিয়েল সেশন গোটেই কেইটাত ডমেইন নলেজৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টছৰ পৰা স্কলাৰ্ছৰ পৰা উদ্যোগীলৈকে আৰু কোনো ইনভেষ্টমেণ্ট সামিটলৈকে প্ৰত্যেকখন সামিটতে ইমান মানুহ উপস্থিত নাথাকে টিল ভেলিডেক্টৰী শিৱৰাত্ৰি হোৱাৰ সত্ত্বেও যি ধৰণে মানুহৰ উপস্থিতি আছিল আৰু আজিও প্ৰদৰ্শনীখন চালে আপোনালোকে দেখা পাব যে মানুহ এতিয়ালৈকে যোৱাই নাই সো এইটো এটা আমাৰ ইউনিক এটা উপলব্ধি আছিল ৰাজ্যৰ সাংস্কৃতিক বিভাগ আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা জুমুৰ উদ্যোগ বিভাগৰ দ্বাৰা গোটেই এডভান্টেজ আসামৰ আয়োজন কৰা হৈছিল আৰু এই গোটেই প্ৰচেষ্টাত আমাক ফেডাৰেশ্যন অফ ইণ্ডিয়ান কমাৰ্চ যাক এণ্ড ইণ্ডাষ্ট্ৰী যাক আমি ফিকি বুলি কওঁ আৰু আৰ্নেষ্ট এণ্ড ইয়ং যাক আমি EY বুলি কওঁ তেখেতসকলে আমাক সহযোগিতা কৰিছিল এডভান্টেজ আসাম সামিটখনত আপোনালোকে যদি আমি সামাপ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব যে গোটেই সামিটখনৰ আৰম্ভণিতে আমাৰ প্ৰায় 240খন B2G বিজনেছ টু গভৰ্ণমেণ্ট আমি মিটিং কৰিবলৈ সক্ষম হৈছিলোঁ বিফৰ দ্য সামিট ইয়াত আমি ক'ত ক'ত কৰিছিলোঁ যে আমি আহমেদাবাদ বেংগালুৰু হায়দৰাবাদ কলকাতা মুম্বাই আৰু নিউ দিল্লী ডমেষ্টিক আউটৰিচ আমি 240টা উদ্যোগ প্ৰতিষ্ঠানলৈকে কৰিছিলোঁ উই হেভ ডিসকাস এবাউট দ্য প্ৰবেবিলিটি আৰু তেওঁলোকক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মন্ত্ৰীসকলে বিভিন্ন স্থানত গৈ 240টা B2G মিটিং তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু ইণ্টাৰনেশ্যনেল লেভেলত উই কণ্ডাক্টেড 180 মিটিংছ এই 180 মিটিংছ আমি ক'ত ক'ত কৰিছিলোঁ জাপান মালয়েছিয়া ৰিপাব্লিক অফ কোৰিয়া সিংগাপুৰ থাইলেণ্ড ইউনাইটেড কিংডম এণ্ড ইউনাইটেড আৰব এমিৰেটছ আৰু এই 180খন মিটিঙৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছে আমাৰ এই ইনভেষ্টমেণ্ট সামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিল যদি আমি ডিপ্লমেটিক এংগেজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে 62 আমাৰ ডিপ্লমেটিক মিছনছ আমাৰ লগত টোটেল prior and during the summit, our
62 ডিপ্ল'মেটিক মিছন আমাৰ লগত জড়িত হৈছিলে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত তেওঁলোকে জানুৱাৰী 2025 across the major countries MEA নিজৰ ফালৰ পৰা আসাম উইক অনুষ্ঠিত কৰিছিলে গোটেই বিদেশসমূহত a week-long event organized by Indian embassies across major countries to highlight Assam opportunities and cultural heritage. আমি যোৱা নাই ৰাষ্ট্ৰদূতসকলে ভাৰতৰ ৰাষ্ট্ৰদূতসকলে নিজাববীয়াকৈ উদ্যোগ লৈ আমিতো 6খন 7খন ৰাষ্ট্ৰত গৈছো কিন্তু ভাৰতৰ ৰাষ্ট্ৰদূতসকলে অসমৰ হৈ নিজে নিজে এম্বেসিসমূহত আসাম উইক অৰ্গেনাইজ কৰিছিলে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইমান ডাঙৰ ইনভলভমেণ্ট আমি কেতিয়াও দেখা পোৱা নাছিলোঁ পীযুষ গোয়েল ডাঙৰীয়াই আমাৰ হৈ ৰোড শ্ব'টো অংশগ্ৰহণ কৰিছিলে এই গোটেইবিলাকৰ ৰিজাল্টটো আছিলে যে দিছ ৱাজ এ মেছিভ পাৰ্টিচিপেশ্যন 8,000 এণ্টাৰপ্ৰেনিয়াৰ্ছ এক্ৰছ দ্য কাণ্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিচিপেশ্যন কৰিছিলে আৰু এই গোটেই ইভেণ্টৰ এটা ডাঙৰ হাইলাইট আছিলে যে আমি এক্সিবিশ্যন যিখন আমি কৰিছিলোঁ 87,200 স্কুৱেৰ ফিট এৰিয়াক লৈ আমি এক্সিবিশ্যন অনুষ্ঠিত কৰিছিলোঁ যি ইমান ডাঙৰ এক্সিবিশ্যন অসমত আগতে কেতিয়াও হোৱা নাই 200টা এক্সিবিট আছিলে আৰু আমি থিমেটিক ডাইভাৰ্ছ কৰিছিলোঁ আসাম পেভিলিয়ন সেমিকণ্ডাক্টৰ পেভিলিয়ন ইনোভেটিভ পেভিলিয়ন এনাৰ্জি পেভিলিয়ন আৰু আমাৰ MSME আজি মই ৰাতিপুৱা এক্সিবিশ্যনৰ পৰা মই আহিছোঁ এটা কৈ চাইছোঁ অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনাবাহিনীত ড্ৰোন দিছে অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যিটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে সো এক্সিবিশ্যনখনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিলে আৰু তাৰ লগত এখন ভৱিষ্যত অসম য'ত নেকি টাটা সেমিকণ্ডাক্টৰৰ প্লান্ট দেখুওৱা হৈছিলে য'ত নেকি আমাৰ নতুন এয়াৰপোৰ্ট কেনেকৈ এৰো চিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুওৱা হৈছিলে আমাৰ নতুন নামৰূপৰ যিটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গোটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেছিভ অইল প্ৰডাকশ্যনৰ কামত আগবাঢ়িছে যাৰ পৰা নেকি আমাৰ বহুত বেছি এমপ্লয়মেণ্ট সৃষ্টি হ'ব ৰিলায়েন্সে কেনেকৈ CBG প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফেক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটেলাইজ ফেক্টৰী যিটো সন্মান পাইছে তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলোঁ আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেণ্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ আমাৰ আপোনালোক সকলোৱে জানে যে এইবাৰ এটা ইম্পৰ্টেণ্ট দিশ হৈছিলে যে এডভান্টেজ আসাম 2 আমাৰ 9খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিলে যে পাৰ্টনাৰ কাণ্ট্ৰি অষ্ট্ৰেলিয়া they have shown a huge goodwill by withdrawing travel restriction prior to the summit Australia আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে ভুটান আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে জাৰ্মানী আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে ইণ্ডোনেছিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে জাপান আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে মালয়েছিয়া আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে সিংগাপুৰ পাৰ্টনাৰ কাণ্ট্ৰি আছিলে থাইলেণ্ড পাৰ্টনাৰ কাণ্ট্ৰি আছিলে আৰু
ইউনাইটেড কিংডম আমাৰ partner country asile. Apart from this, European Union has also shown keen interest amar self-help group hokolor logot teoluke ekeloge sustainable products nirmanor khetrot European Union has also shown keen interest. Yat amar kebatao bilateral agencies, Indo-Japan Business Council, Korea Trade Investment Promotion Agency, jak KOTRA buli koa hoy, Japan External Trade Organization, jak JETRO buli koa hoy, European Union, US-India Business Council, US-India Strategic Partnership, Taipei Economic and Cultural Center, India-UAE Development Forum, India-New Zealand Business Council, আৰু Indo-Korea Business Center and Korea International Cooperation Agency তেওঁলোকে আমাক ইয়াতে অংশগ্ৰহণ কৰিছিল আমাৰ ইন্টাৰনেশনাল ডেলিগেটছত খুব এটা উৎসাহ দেখা গৈছিল যে এবাৰ ইউৰোপৰ পৰা 33 গৰাকী ডেলিগেশ্যন আহিছিল এছিয়াৰ পৰা 128 ডেলিগেটছ আহিছিল আফ্ৰিকাৰ পৰা 22 গৰাকী ডেলিগেটছ আহিছিল আৰু North America pra 8, South America pra 6 goraki. Ami eta ami thik jeti ami arambho korisilu সেই সময়ত আমাৰ এটা অসুবিধা আছিল যে আমেৰিকাত সেই সময়ত ট্ৰানজিশন আছিল from Biden to Trump. So আমি আমেৰিকাৰ যেটো পটেনশিয়াল তাক আমি তেতিয়া হাৰ্নেস কৰিব পৰা নাছিলো কাৰণ ইন্ডিয়ান এম্বাসিও কৈছিল যে এতিয়ালৈকে আমাৰ আমেৰিকা ট্ৰানজিশন হৈ আছে গতিকে সব মানুহ টেন্টেটিভ হৈ আছে মই ভাবো যে ইণ্ডো আমেৰিকা ট্ৰেড ডিল হৈ যোৱাৰ পিছত অসমে যিবিলাক আমেৰিকাৰ বাইলেটাৰেল এজেন্সি আছিল তেওঁলোকে অসমৰ পটেনশিয়ালটো দেখি আমাক আমন্ত্ৰণ কৰি গৈছে যে আপোনালোকে আমেৰিকাত ৰোড শো কৰক আৰু আমেৰিকাৰ পৰা আপোনালোকে যথেষ্ট ৰেসপন্স পাব সো 2027 চনত আমি আমেৰিকাত এটা মেসিভ ৰোড শো কৰাৰ কাৰণে আমি চেষ্টা কৰিম সাবজেক্ট টু দা পারমিশন অফ গভর্নমেন্ট অফ ইন্ডিয়া ইন 2027 এতিয়া মই আপোনালোকে আমাৰ যিবিলাক থেমেটিক সেশন ফোকাস সেশন এইখিনি অনুষ্ঠিত হৈছিল আপোনালোকে সকলোৱে গম পায় আৰু এই গুটেখিনি আমি ইতিমধ্যে আপোনালোকৰ আগত লৈ আহিছো আৰু আপোনালোকে এইখিনি নিজে আপোনালোকে দেখা পাইছে এতিয়া যদি মই আপোনালোকক ইনভেষ্টমেন্ট বা এসুৰেন্স আমি কিমান পালো এইখিনিক যদি মই আপোনালোকক অকনমান আপডেট কৰিব পাৰো খুজো তেতিয়ালে আপোনালোকক মই কেইটামান কি এনাউন্সমেন্ট মই আপোনালোকক কব খুজিছো যিখিনি which are very important. One of the key announcement was by Prime Minister himself about the 12,000 crores Namrup BVCL projects. That is a huge one and Pradhan Mantri he chooses a public amar conclave khonor sujog loi he announced that. Amar Guwahati jitu railway station হেতুক ওয়ার্ল্ড ক্লাস রেলওয়ে স্টেশনলৈকে কনভার্ট কৰি তাত এখন মেসিভ আইটি পার্ক বনোৱাৰ কাৰণে ইন্ডিয়ান ৰেলৱে ঘোষণা কৰে তাত 300 কোটি টকা ইন্ডিয়ান ৰেলৱে ব্যয় কৰিব তাৰ পিছত তেওঁলোকে কোকৰাঝাৰত এটা মেগা ওয়াগন ওয়ার্কশপ নিৰ্মাণ কৰিব বাসবাৰীত আৰু মিড লাইফ লোকোমেটিক ৰিহেবিলিটেশন ফেসিলিটি তা মানে যিসমূহ ৰেল ইঞ্জিন 10 বছৰ বা 15 বছৰ পুৰণা হয় তাক কমপ্লিট ওভাৰহল কৰি নতুনৰ পৰ্যায়লৈকে আনিবৰ কাৰণে যেটো ইঞ্জিন বিলাকত কাম কৰিব লাগে তেনেকুৱা এটা ফ্যাক্টৰী তেওঁলোকে লামডিঙত কৰাৰ কথা ঘোষণা কৰে আৰু ভুটান কোকৰাঝাৰৰ মাজত গেলেফু ট্ৰেইন লাইন উইথ এ ইনভেষ্টমেন্ট অফ 3,500 crores Ashwini Vaishnav Dangore announced kore. With Gelefu Kokrajhar railway line, the entire landscape of BTAD will change. BTAD will connect it to the
most important developed cities of our recent times যেটো গেলেফু হ'ব গৈ আছে আৰু মই ভাবো these will completely transform the economic potential of BTAD Boruland Territorial Councilৰ কাৰণে ই এক বহুত ডাঙৰ সুবিধা ইয়াৰ উপৰিও 9টা গতি শক্তি কাৰ্গো টাৰ্মিনেল এই গুটেবিলাক মিলি আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই প্ৰায় ৭,২০০ কোটি টকাৰ ইনভেষ্টমেন্ট তেখেতে এনাউন্স কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই around 2,000 crores এটা 5G development lab at Guwahati University যেটো অলৰেডি কমিশন কৰা হল হিদিনাখনে আৰু টেলিকমত বিশেষকৈ গাঁৱে ভূঞে টেলিকম কানেক্টিভিটিৰ বাবে হি এনাউন্স 1,800 crores হৰদীপ সিং পুৰী ডাঙৰীয়াৰ সন্মুখত ONGC এখন MOU কৰে য'ত they have promised to invest 15,000 crores over the next 3 years সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই over the next 5 years তেখেতে 4,800 কোটি টকা বিনিয়োগ কৰাৰ বাবে তেখেতে ঘোষণা কৰে নীতিন গাডকাৰী ডাঙৰীয়াই 80,000 কোটি টকা ইন দা ন্যাশনাল হাইৱে ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হল ডিজিটেল ট্ৰান্সফৰমেশন এণ্ড AI ৰেডিনেছ AI ৰেডিনেছত ইম্পৰ্টেন্ট কথা হল যে তেখেতে হাইপাৰ স্কেলাৰ ডেটা সেন্টাৰ অসমত আৰম্ভ কৰাৰ কথা কৈছে He has also mentioned that Ahomot GCC eta global customer care jot lot of employment opportunity create hoy taku teo rupayan korar kotha ghoshona korise tekhete clean and green energy amar apunaluke jane je Bharat sarkare small nuclear reactor or joriote clean nuclear energy উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যেটো বায়োফুয়েল হয় নাইপাৰৰ পৰা বায়োফুয়েল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাটিও দিম so that CBG plantation can start immediately নাইপাৰ plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিল কিন্তু সকলোৱে এটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে সো অসমৰ ফিউচাৰ ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ কাৰণে both the district are key to that আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলঙতে আম্বানিক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওৱে তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট he shown a very keen interest to establish a food park in Assam কেম্পাকোলা তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গুটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park secondly তেখেতে আমাৰ গুৱাহাটীত এখন 7-star Oberoi হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সুতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে
আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিচাৰ্চ এণ্ড R&Dও ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ semiconductor facility tour equivalent যেতিয়া কৰিব maybe this will be more investment হ'ব তেওঁ এটা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ কাম কৰিব খুজিছে means mobile manufacturing electronic হলে that semiconductor is one vertical other vertical is electronics electronic manufacturing বুলি কলে পোনপটিয়াকৈ দেখত মোবাইল ম্যানুফ্যাকচাৰিংৰ কথা মনলৈ আহে Samsung Apple এইবিলাক যি মোবাইল ম্যানুফ্যাকচাৰিং so Tata has promised another electronic factory in Assam with similar investment 30,000 crores ইয়াৰ উপৰিও Tata Power Indian Hotel another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে ইয়াত solar productionৰ পৰা nuclear power plantor পৰা solar power plantor পৰা solar equipment installationৰ পৰা house roof solar লৈকে they have a basket of 30,000 crores তেওঁলোকে announce কৰে আৰু additionally Tata Hotel তেওঁলোকে গুৱাহাটীৰ এতিয়া আমাৰ আপোনালোকে খালি দুটা অকনমান যেটো পৰিৱৰ্তন হৈছে অসমত আপোনালোকে অনুমান কৰিব পাৰিব ৰেডিসন হোটেলত 196 টা ৰুম আছে যেতে এডভান্টেজ অসমৰ বুবু বাবা উলালে এতিয়া তেওঁলোকে নতুনকৈ আৰু 100 টা ৰুম বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু যদি অলপ আগুৱাই যায় ৰেডিসন has set up a state of art convention center যেটো 1500 মানুহৰ কনভেনশন হ'ব all these advantage অসম হোৱাৰ লগে লগে everybody sense that this is we are in the next leg so এতিয়া টাটাই আমাৰ লগত MOU কৰিছে তাজ বিমানটাৰ পৰা they want to make the Guwahati Taj a proper Taj hotel not Bibanta not Ginger a proper Taj hotel বুলি কলে যেটো আমি বুজি পাও so that is one জাগিৰোডত এখন তেওঁলোকে টাটাৰ হোটেল এখন বনাব কাজিৰঙাত আমি আগতে MOU কৰিছো so Tata has apart from a big semiconductor electronics industry in addition to what they have done they have signed MOU on power hospitality and few other sectors also they have signed MOU Sajjan Jindal has promised that তেওঁলোকে অসমত thermal power station এটা কৰিব যত নেকি they will start with production of 600 megawatts but that can go up to 1200 megawatts so notun thermal power plant eta renewable power plant eta and they want to start a cement factory also I think Sajjan Jindal is looking for a big investment in Assam but this is what the present announcement a thermal power station a renewable power investment and a cement factory Onil Agaral he is from Vedanta Resource he will spend 50,000 crores for exploration যদি অকনমান আপোনালোকে ইয়াক ভিতৰলৈকে যাই বুজিব চেষ্টা কৰে the game is simple যদি কোনোবাই অসমত এক্সপ্লোৰেচনৰ কাৰণে ইনভেস্ট নকৰে তেতিয়ালে আমি অসমৰ হাইড্ৰোকাৰ্বন ৰিজাৰ্ভটো আমি আনলক কৰিব নোৱাৰো অইল বা ONGCৰ এটা ডাঙৰ কথা যে তেওঁলোকে যদি ইনভেষ্টমেন্টত টকা খৰচ কৰে আৰু তেল যদি নাপায় they are answerable to the CAG ভাৰত চৰকাৰ লোকসভা তেওঁলোকক খুদিব যে আপোনালোকে তো ৰিক কৰিলে সেসমিক কৰিলে you spend so much money but your discovery is less যদি discovery নহয় they will be accountable সেইকাৰণে অইল বা ONGC যেতিয়ালৈকে predictability to নাহে যে আমি ইয়াত নিশ্চিতভাৱে পাম তেতিয়ালৈকে তেওঁলোকে ইনভেস্ট কৰিবৰ কাৰণে obviously অসুবিধা পায়
কিন্তু এইবাৰ এডভান্টেজ অসম আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি পলিচি দেখা পালে যে কনভাৰ্সন ইমিডিয়েট পাৰমিশন এই গোটেইবিলাকৰ কাৰণে দিছ টাইম অইল ইণ্ডিয়া লিমিটেড হেজ বিকাম বুলিছ তেওঁলোকে আমাৰ লগত এমঅইউ কৰিছে যে দে আৰ গোইং টু স্পেণ্ড 20,000 crores ফৰ এক্সপ্লৰেশ্যন ONGC, which is otherwise little slow in Assam, ONGC has also said that they will spend 15,000 crore for exploration. Exploration mane tel poa nubujai. Matro sambhabonak teoluke sambhabona koribo. Our Vedanta has promised 50,000 crore. So total hydrocarbon sector only for exploration. Today we got promise of 85,000 crores. Tamane অসমত কিমান ৰিগ আহিব কিমান জিঅলজিষ্টে অসমত কাম পাব অসমত ITI পাস কৰা লৰাই কিমান কৰ্মসংস্থাপন পাব আপোনালোকে মাত্ৰ ইমাজিন কৰিব পাৰে with this 85,000 crore investment in hydrocarbon sector অসমত যদি তেল পাই যাও তেতিয়ালে তো অসমো বহুত ধনী হ'ব ৰয়েলটি পাম হেতু পিছৰ কথা কিন্তু এক্সপ্লোৰেশ্যন কৰিব যাওতে অসমত ইঞ্জিনিয়াৰ জিঅলজিষ্ট এটা নতুন মাৰ্কেট এখন নতুন মেচিন সো এক্সপ্লোৰেশ্যন ওয়াজ অলওয়েজ এ লো প্ৰায়োৰিটি ইন আসাম সদায় এনেকুৱাতে এক্সপ্লোৰেশ্যন কৰিছিলে যত নেকি 100% কনফাৰ্ম But now Oil India, ONGC, Medanta and Oilmax, all these four company has become bullish. Aru Bharat Sarkare বিশ্বাস কৰে যে অসমত অপাৰ সম্ভাৱনা আছে কিন্তু nobody wanted to spend money on exploration. But this time this is a big thing has happened in Advantage 2.0. Adani Gautam Adani Dangoriai ঘোষণা কৰিছে যে he will spend 50,000 crores and tekhetor investment is ongoing Guwahati airport ami July আৰম্ভ কৰিম কিন্তু আমি ভাবো trial and all it will take little more time তেখেতে ইনভেস্ট কৰাৰ সেক্টৰ খিনি তেওঁ আইডেন্টিফাই কৰিছে এয়াৰপোৰ্টস এয়াৰপোৰ্টছৰ লগত he want to develop a aero city নতুন দিল্লীত গলে জেনেকে এখন এৰো সিটি পায় তেও গুৱাহাটীত ওচৰৰ গুটে এৰিয়াটোক আমি যদি সহায় কৰিব পাৰো হি ওয়ান্টস টু ডেভেলপ এ এৰো সিটি সো কলকাতা ডাজন্ট হ্যাভ এ এৰো সিটি ইন ট্ৰু সেন্স অফ টার্ম দূৰত হোটেল বিলাক আছে যদি আমি গুৱাহাটীত এৰো সিটিখন কৰিব পাৰো ইণ্ডিয়াৰ অল কনভেনশনস যিমান ডাঙৰ কনফাৰেন্স হয় কনভেনশনস হয় concerts hoy premier cricket competition hoy football leagues hoy all the events we can bring to Guwahati so yat eta bahut dangor employment or sambhavona biraj koribo tar uporiu tekhete defense cement aru road project ot teoluke khoros korar karone agroh prakash korise amar karone eta aru eta announcement eta ase there is a company called Greenco company is actually backed by Singaporean government dito Temasek buli koy Singapore government or investment arms they give money to this company called Greenco Onil Salemeshwar tekhete yate speech su disile tekhete Ahomot sustainable aviation fuel one is normal aviation fuel jito fossil fuel based kintu he wanted to develop a sustainable aviation fuels hub in Assam aru India etialeke sustainable aviation fuel hua nai Assam can take pretty lead with that so ei gutei khini jodi ami big announcement on infrastructure MOUs aru district level ot hua saikhor সকলো খিনি যদি আমি রাউন্ড আপ কৰো then the total commitment on the investment summit has gone up to 5,18,205 crores
over the next 5 years. So we should not, ami misread koribo nalage. This is not announcement for 1 year. This is an announcement for 5 years. So if we start from tomorrow, then over the next 5 years, the announcement investment commitment is 5,18,295. Aji amar Ahomor GDP এই বছর will touch 6,43 crores. So the total investment is 80% of our GDP. Ahomor আজিৰ দিনত আমাৰ GDP হৈছে 6,43,000 crore. Projected GDP up to 31st March. Against that, total investment commitment has come 5,18,295 crores. So it is almost equivalent to our GDP. Baki jodi apnaloke baki dekh bilakot sai aji amar Maharashtra the GDP is 30 lakhs crore, maybe they are on that range. Kintu amar yate that investment jodi 7 lakh koti hai, it is a 20% of the GDP. But ami jitu yat investment commitment paisu, it is 80% of the GDP. Etia why Assam ami kihor kane ei development to hoi ase. আজি মই সামান্য কথা কেটা মানে কৈছো যে অৰুণাচলত ভাৰত চৰকাৰে 6টা পাৱাৰ প্ৰজেক্ট বনাই আছে। এই 6টা পাৱাৰ প্ৰজেক্টৰ কাৰণে গুটেই সিমেন্ট ইয়াত ইমান কিয় সিমেন্ট ইন্ডাস্ট্রি আহিছে, বিকজ দে হ্যাভ সিন দ্য পটেনশিয়াল যে ইমান কাম হৈ আছে, অসমত কাম হৈ আছে, অৰুণাচলত কাম হৈ আছে, Assam can be a hub of cement production. So এই ধৰণে লাহে লাহে অসম জি আমাৰ জি ফোর্টে নাছিলে, অসমত আজিৰ পৰা 10 বছৰ আগত এটাও সিমেন্ট ফ্যাক্টৰি নাছিলে, বোকাজানৰ সিমেন্ট ফ্যাক্টৰিটো আছিলে বা মেঘালয়ত মামলুছেৰা আছিলে। কিন্তু সাডেনলি 10 বছৰ আগত আমি জি কল্পনা কৰিব পৰা নাছিলো, আজি অসমত আমি তাতে আটাইতকৈ ষ্ট্ৰং হৈ গলো। Over the next 5 years, Assam will be 3rd highest cement producing state in India. Jitu agote ebila kotha ami bhaba nasilu. Etia moi bhabu that next jetia bamboo uporot aru research hobo, Assam can be a hub for green economy. Jodi Reliance CBG plant ahe, nuclear plant ahe, aru amar pra jodi bamboo jodi ami properly process koribo paru, tetiale we have hydrocarbon, we have tea, we have cement, and the next big thing can be the green economy. So, and this MOU clearly reflect a movement towards a green economy in Assam. Sustainable aviation fuel, bamboo refinery, bamboo engineering, jiman ami MOUs dekhisu, clearly the investor in the country has sensed that Assam can be a hub for green economy in the days to come. So moi personally I am very satisfied on oil sector, kan aji ami mahot we get only 300 crores as a royalty. Urissaru imane royalty asil, but ebar koilak teoluke massive exploration korar loge loge today against Assam plan and amar revenue, amar jito Ahomor revenue 37,000 koti, tar poriborte Orissa revenue has now shot up both tax and non-tax to 1,10,000 crore. But moi jetia 2003 GST meeting attend koribo goisilu, VAT or meeting attend koribo goisilu, mur aru Orissar VAT collection was almost same he somoy. So from 2003 to 2025 Orissa has become 3 times of Assam. Primarily
they have done massive investment in coal exploration and iron ore exploration. This time, Ahomor telor potential বা গ্যাসৰ পটেনশিয়াল যেটো আনলক কৰাৰ কাৰণে ইমান অলমোস্ট 85,000 crores যেটো আমাৰ ওচৰত প্ৰজেক্ট আহিছে if we can do that with proper policy parameter আমাৰ যদি সকলোৱে মিলিজুলি আমি কাম কৰিব পাৰো then next 5 years Assam GDP will become double aramot the way we are growing today we are growing at 12 to 13% but we can grow at 20% আৰু এই গুটেই বিলাকৰ জৰিয়তে আমি এটা আপোনালোকক কেইটামান দিন পিছত কম যে কিমান এমপ্লয়মেন্ট জেনাৰেশন হ'ব যদি এই 5 লাখ কোটি টকা হসা অৰ্থত বিনিয়োগ হয় আমি লাহে লাহে যেতিয়া এইটো হল we call it is memorandum of understanding without financial commitment ইয়াত খালি মই কৰিব খুজো আমি সহায় কৰিম ইমান কি সহায় কৰিম নেক্সট ৰাউন্ড অফ ডিসকাশন বা তেওঁলোকে কি ফ্যাক্টৰি আনিব কিমান এমপ্লয়মেন্ট দিব নেক্সট ৰাউন্ড অফ ডিসকাশন উইল স্টার্ট ফ্রম দা নেক্সট মান্থ এটা এটা কৈ এতিয়া আমি টেবুলত বহি খালি তেতিয়াতো খালি সাইনিং হৈছে আলোচনা হোৱা নাই সো নাও from next month onwards proper discussion will take place আৰু মই ভাবো যে this has a potential of employment around 2 lakhs youth যেটো আজি আমি সহি কৰিছো it has potential of giving job opportunities to 2 lakhs youths but maybe I am little conservative ইয়াত কৈও বেছিৰ সম্ভাৱনা আছে আৰু আমাৰ গুটে সামিটৰ লগত সংগতি ৰাখি অসমৰ MSME সকলেও 6,774 crores rupeesৰ MOU কৰে তাৰমানে ইয়াক যদি আমি আৰু অলপ গভৰ্নমেন্ট পলিসি দি যদি আমি ইনসেন্টিভাইজ কৰিব পাৰো অসমত ডাঙৰ উদ্যোগখিনি অহাৰ লগে লগে তাৰ বাই প্ৰডাক্ট হিচাপে we can push MSME sector much more so ইয়াৰ পিছত আমি বেংকৰ লগত কথা পাতিম অসমতো আমি এটা ইনভেষ্টমেন্ট ফান্ড কৰিব লাগিব যাতে উদ্যোগী সকলে ইনভেস্ট কৰিবৰ কাৰণে টকা পইচাৰ অসুবিধা নহয় বেংকে তেওঁলোকক লোন দিয়ে টুৰিষ্ট সকল আহে এতিয়া হোটেল খুলিব যদি টুৰিষ্ট নাহে হেতু নহব এই গুটেই বিলাকৰ লগত আমাৰ এইবাৰ গুৱাহাটীক মেডিকেল হাব কৰাৰ কাৰণেও এটা ডাঙৰ অপৰচুনিটি আমাৰ ওচৰত আহিছে মেদান্ত want to set up a very different kind of hospital amar aji ahomor manuhe liver transplantor karone bare bare dillit jabo lage medanto want to set up a hospital in Assam with 500 crores for the specialized hospital 200 crore for mother and child hospital a logot ekhon lemon tree hotel so they wants to muketia guwahatit kobat moi 15 bigha mati ba 20 bigha mati dibo leibo they want to bring a total infrastructure ekhon medanto 500 bedded super speciality 200 bedded ekhon mother and child hospital logote teoluke ekhon lemon tree hotel anibo khujise tamane Kolkata Bhubaneswar ebilakoru patient ahibo Guwahati can be a hub for medical tourism এই আইডিয়া বিলাক আমাৰ নাছিলে হস্পিটাল বনাইছিল হস্পিটালৰ লগত যে এখন হোটেলও লাগে হাই এন্ড কাস্টমাৰ খিনিক ট্যাপ কৰিব কাৰণে আৰু অসমত জিমান লিভাৰ ট্ৰান্সপ্লান্ট আমাৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব হায়দৰাবাদত যায় দিল্লীত যায় দে স্পেন্ড এবাউট কোৰ্স অফ ৰুপিস ইয়াতে এতিয়া গুটেই কামখিনি কৰিব পাৰিব there is another interesting proposals heto Lilavati hospital wants to set up a hospital in Guwahati in partnership with Mayo Hospital in America jito cancer upor they you know that they are very very progressive teoluke koise je amak jodi apnaloke yat mati diye bhal jagat in the heart of the town ami American chain or logot R&D aru treatment or ami collaboration korim so these two we got very big projects ইয়াৰ লগতে আমাৰ অসমত সাকসেসফুল হেলথ সিটি তেওঁলোকে আয়ুৰ্বেদিক কলেজ এখন কৰিব খুজিছে ইভেন দে want to do a medical college on their own
And Pratiksha has also lot of good proposals. Aru education sector to ami 4-5 khon notun university proposals paisu. So health, veterinary, sericulture, so mane there is every sector. Ebar there is a lot of kobogole batch aru hokolu kheni ebar agbari ahibo khujise. আমি যেতিয়াই এখন ৰাজ্য আগবাঢ়িব খোজে তাত ইনভেষ্টমেন্টৰ লগত R&D লাগিব আৰু এই ৰাজ্যখনক সফট পাৱাৰ লাগিব আৰু সফট পাৱাৰৰ কাৰণে নন ফাইনেন্সিয়েল MOUs were very very crucial. এইবাৰ আমি টোটাল আমাৰ গোটেই সামিটখনত আমাৰ এটা ইম্পৰ্টেন্ট ফিচাৰ্স আছিলে যে আমাৰ এইবাৰ আমি সামিটখনত 45 নন ফাইনেন্সিয়েল MOUs, বেসিক্যালি কোলাবোরেশন, CSR, ফিলান্থ্ৰপিক, যাক আমি অসমীয়া ভাষাত চান্দা বা ডোনেশন বুলি কম, তেনেকুৱা ধৰণৰ আমি 45 MOU আমাৰ স্বাক্ষৰিত হয়। ইয়াৰ ভিতৰত DST তেওঁলোকে ক্লাইমেট ট্ৰেন্ডছ LLP, স্কুল লাইভলিহুড, হেলথত গেটছ ফাউণ্ডেশ্যন, মিনিষ্ট্ৰী অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী ছিংগাপুৰ, ITত HDFC বেংক, পাৱাৰত ONGC, CDOT স্কিল ডেভেলপমেণ্টত মিৰাজ জাপানিজ লাৰ্ণিং চেণ্টাৰ, মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টত গানেছিছ, দহুৱাত গ্লোবেল টাইগাৰ ফৰাম, PWDত CSIR, ইণ্ডাষ্ট্ৰীত এমাজন, এই ধৰণৰ আমাৰ কেইবাখনো তাৰপিছত IDFC বেংক, বায়োনেষ্ট, তাৰপিছত আমাৰ IFCI ভেঞ্চাৰ ফাণ্ড, ভুৱনেশ্বৰ চিটি নলেজ ইনোভেশ্যন চেণ্টাৰ, ইণ্ডাষ্ট্ৰীত ইণ্ডিয়ান এঞ্জেলছ নেটৱৰ্ক, আপোনাৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং, এই ধৰণৰ বহুত কেইখন আমাৰ নন ফাইনেন্সিয়েল MOU হয়, য'ৰ পৰা আমাৰ ল'ৰা ছোৱালীসকল বহুতখিনি সুবিধা হ'ব। আজ মই লাষ্টত সামৰণি মাৰিছোঁ যে এইবাৰ আমাৰ এই গোটেই ডমেষ্টিক এণ্ড গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টৰ উপৰিও অসমত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল ইনভেষ্টমেণ্টৰ MOU হয়। দিজ উইল কাম ইন ডলাৰ। চ' আমাৰ ইণ্টাৰনেশ্যনেল MOU এইবাৰ কেইখনমান খুব ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল MOU হৈছে। ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টত 410 কোটি টকা ফৰেন ইনভেষ্টমেণ্ট আহিছে, এনিমেল হাজবেণ্ডাৰীত 300 কোটি টকা আহিছে, এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টত 228 কোটি টকা আহিছে, হেল্থত 440 ক্ৰ'ৰ্ছ আহিছে, মাইনিঙত 2,650 ক্ৰ'ৰ্ছ আহিছে, ট্ৰান্সপৰ্টত 120 ক্ৰ'ৰ্ছ আহিছে। দিজ উইল বি দ্য ইণ্টাৰনেশ্যনেল ইনভেষ্টমেণ্ট। প্ৰথমবাৰৰ বাবে অসমত আমাৰ ইণ্টাৰনেশ্যনেল ইনভেষ্টমেণ্টটো এইবাৰ আমি চহী কৰিবৰ কাৰণে সক্ষম হওঁ। মই আশা কৰোঁ যে আমি নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা এই গোটেই ইণ্ডাষ্ট্ৰীবিলাক যিসকলে MOU কৰিলে তেওঁলোকৰ লগত উইল ষ্টাৰ্ট ইণ্ডিভিজুৱেল ডিছকাশ্যনছ যে কেনেকৈ কৰিব, ক'ত মাটি লাগিব, কি ইনচেণ্টিভ লাগিব। চ' ফাৰ্ষ্ট 6 মান্থ উইল বি প্ৰিপেয়াৰটৰী, যে তেওঁলোকৰ লগত বহি ৰোড মেপছখিনি বনোৱাৰ কাৰণে। আৰু মই ভাবোঁ যে অভাৰ দ্য নেক্সট 5 years আমি যদি ইয়াৰ 70% MOUs যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, দেন আছাম উইল বি ইন দ্য নেক্সট লিগ অফ ডেভেলপমেণ্ট। ফাইনেলি আপোনালোকে এইকেইটা দিন মই মেডিয়াক ধন্যবাদ জনাইছোঁ যে বহুতখিনি আমি কাভাৰেজ কৰিছোঁ। নেশ্যনেল মিডিয়াক মই ধন্যবাদ জনাইছোঁ। ইণ্টাৰনেশ্যনেল মিডিয়া, জাপান মিডিয়া হেজ ভেৰি এক্সটেনচিভলি কাভাৰ্ড deliberation in Guwahati,
Japan has shown very, very keen interest. Even Muru Tate speechu teoluke Japanot publish korise. So these are very important development. Kinto there are very interesting YouTube videos you will see. Moi ketaman apnalokok mark kori dim. IS coaching academy homuhe. Ohomor advantage 2.0 oporot videos and classes bonaise. And they are comparing that in 2003 Gujarat started this way. And this is how Gujarat has started their story. So moi ketaman link to it kori dim apnaloke cover koribo. Teoluke IS Academy Ohomor Advantage Assam 2.0 has been put as a class. And teoluke itue koise je Gujarat has begin this way. These are kuno political nohoy, kuno montri nohoy, MLA nohoy, bureaucrats nohoy, junor IS lorak porhuai ase. Tate teoluke Ohomor aru ami jiman bhal kori kobo pora nai because they are very thorough. Sadharante academy bilak. They are uploading classes. Rati moi porhi thakote moi search kori thakote kali moi rati dekha paisa ar mur khub bhal lagise. They have said that Gujarat started their story in 2003 in the same manner and same fashion what we have done in 2025. Maybe we are delayed by 22 years, but people have spotted that this is the same way Gujarat started their story. Aru moi bhabu je Ohome eta notun story eta Advantage Assam 2.0 pora arambho korile. Horu eta mediar logot relevant horu kothate mo hamorni marisu je how everybody has a role to play. You will see in the writings of APJ Abdul Kalam. Ebar APJ Abdul Kalam Israelot goisile. Teo rati hui asile. And obviously that day Israel has seen lot of action. Hamasor logot there was a lot of missile exchanges. Aru gutte rati APJ Abdul Kalame likhisil je moi hubo pora nasilu. It was so intense fighting. So ratipua moi uthie first more attraction asile je moi newspaper khon porhu. Tetia to TV nasile eneke. So moi newspaper khon porhu and I want to know what is happening. Moi gutte paper khon porhilu, there was no story. Hidinakhon paperer headline to asile Israelor farmer ejone keneke eta breakthrough anisile. That was the headlines. Aru pisot number 10-11 pejot teo দেখা পাইছিলে যে জুয়া ৰাতিৰ ঘটনাখিনি তাত লিখা আছিল সো এতিয়া ইট ইজ ফৰ আস অহা 15 আগষ্ট হ'ব কৰবাত সৰুকৈ কোনোবাই কৰবাত বম এটাও থৈ যাব পাৰে whether media হেইটোৰ পিছতে আমি যাম লগে লগে আমি লিখিমে এডভান্টেজ আসাম কি হল একো নহল বম আহি গল সো আমি নিজৰ ৰাজ্যখনক পিছুৱাই লৈ যাবৰ কাৰণে এতিয়াৰ পৰা ৰাজনীতি কৰিম এডভান্টেজ 1 কি হল টুইন টাৱাৰ কি হল প্ৰশ্নটো কৰিব বৰ ভাল কিন্তু টুইন টাৱাৰ সাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed. আমি তো কোনো সাব যোৱা নাই একেটা দিন ফেসবুকত মই খালি এটোৱে পাইছো কি হ'ব এডভান্টেজ আসাম ওয়ানত একো নহল টুইন টাৱাৰে নহল বাট কোনোবা এসেম্বলিতে কাৰোবাক প্ৰশ্ন খুদিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হল নে নাই আমি ধৰিয়া লৈছো যে নাই হোৱা আমাৰ যেটো আপোনালোক মোৰ লগত দেখিছিলে যে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স which we are building today it is a same design twin tower connected through a bridge and 60% work is already completed so আজি আমাৰ অসমত কি হৈছে আজি যদি আমি কোনোবা এক্সিবিশন খনত যাও তেতিয়ালে আমি গম পাম যে অসমৰ আমাৰ সৰকাৰে ইনস্পায়াৰ কৰা ষ্টাৰ্টআপ এদি আজি ইন্ডিয়ান আৰ্মিক ড্ৰোন দি আছে মোক আজি এজন সেটলা ষ্টাৰ্টআপে তাতে কৈছে যে স্যাৰ আমি
অসমৰ ডিজাস্টাৰ মেনেজমেণ্টৰ ওপৰত আসাম স্পেচিফিক স্যাটেলাইট এটা বনাব খোজো অসমীয়া ল'ৰা আমি ক'ব নোৱাৰাকৈ আমি যিখন অসম দেখি আছো সেইখন অসম সঁচা অসম নহয় we are living in a complete different Assam এইটো অসমৰ ইমেজে নহয় আজি যেতিয়া বাহিৰৰ কোম্পানী বিলাকে অসমক ফোন কৰিছে ইয়াত কিয় আহিছে অসমৰ পৰা ফিডবেক দিছে যে অসমত সম্পূৰ্ণ শান্তি ইয়াত একো গণ্ডগোল নাই ইয়াত মানুহবোৰ সাহসেদি কেনেকৈ আহিলে সো তাৰ মিনিংটো হ'ল যে অসমৰ মানুহৰো এতিয়া বহুত পৰিৱৰ্তন হৈছে আৰু আমিও সেই পৰিৱৰ্তনখিনিক আমি বাহিৰত এতিয়া অপেনলি ক'ব পাৰিছো মই ভাবো যে আমি যদি from here now onwards আমি যদি অসমখনক নাৰ্চাৰ কৰো তেতিয়া বেংগলোৰ কলিকতা চাই আমি সপোন দেখিব নালাগে যে এখন আমাৰ অসমতনো কেতিয়া এনেকুৱা হ'ব আমেৰিকাৰ পৰা প্ৰবাসী অসমীয়াসকলে চিঠি লিখিব নালাগে যে অসমখন এনেকৈ হ'ব লাগে যিখন আমি কেতিয়াও কৰিব নোৱাৰো বা নোৱাৰিছিলো বাট হিয়াৰ ইজ এ টাইম 10 বছৰত চাওঁতে চাওঁতে তেনেকুৱা অসম এখনে আমি দেখা পাই যাম So this is the beginning of the story. So মই আছো নাই পলিটিক্যাল পার্টি কোনবা থাকিব না থাকিব কোনবা মুখ্যমন্ত্রী থাকিব না থাকিব these are very narrow thinkings. কিন্তু মই ভাবো যে this is the time যিসকলে অসমক সঁচাকৈ ভাল পাওঁ আৰু যাৰ কোনো কৃত্ৰিমতা নাই তেওঁলোকে লাচিত সেনাই জৈন মুনিৰ বিষয়ে কি ক'লে তাক হাইলাইট নকৰি অসমৰ কোনজন যুৱকে কোট স্যাটেলাইট পঠিয়াবৰ আয়োজন কৰি আছে সেই ধৰণৰ মানসিকতালৈকে যদি আমি ট্ৰান্সফৰ্ম হ'ব পাৰো তেতিয়া মই ভাবো যে হিয়াৰ ইজ দা বিগিনিং 2025 25th and 26th January this is the February this is the beginning of a new Assam অসমত আৰু এটা ডাঙৰ মোৰ মতে আৰু এটা আমি হাৰ্নেস কৰিবলগীয়া ডাঙৰ বিপ্লৱ এটা আমাৰ অপেক্ষা কৰি আছে আমাৰ ডিপাৰ্টমেন্ট বিলাকৰ প্ৰচেষ্টাত ASRLM Assam State Rural Livelihood Mission তেওঁলোকে ফাইনালি they have motivated 40 lakhs women now কোনোবা এজন যদি এগ্ৰিগেটৰ আহি যেনেকৈ আমুলে আহি কি কৰিছিল সব মানুহক এটা এটা গৰু দি দিছিল যে তোমালোকৰ এটো গৰু গাখীৰখিনি আমি কিনিম and that's how Amul story started in Karnataka এতিয়া যদি আমাৰ ইয়াত যিকোনো ইন্ডাষ্ট্ৰি আহি এই 40 লাখ মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এইখিনি প্ৰডিউস কৰি দিয়ক মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম অসমত we can see a huge revolution মই ভ্যালিডেক্টৰীত হেটো মেনশন কৰিছিলো ধৰক আজি অসমত এটা সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছো কাৰণ কোম্পানী সকলে বিজনেস কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব আজি যদি অসমৰ একোখন জিলা কোনোবাই যদি 40 লাখ মহিলাৰ 5 লাখ মহিলাক ধূপকাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে এন্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইন্ডাষ্ট্ৰিটো অসমত গুছি আহিব পাৰে কাৰণ নাও দে হেভ বিকাম এন্টাৰপ্ৰেনিয়ৰ্স অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে এতিয়া আমি পিঠা বনাই আছো লাৰু বনাই আছো কিন্তু পিঠা আৰু লাৰু অসমীয়া মানুহে খাব ইয়াক আমি ওয়াল মাৰ্কেটলৈকে লৈ যাব নোৱাৰো কিন্তু পিঠা আৰু লাৰুৰ লগত এতিয়া যদি আমাক ভাল হ্যান্ডলুমৰ ডিজাইন দি দিয়ে যে এই হ্যান্ডলুমটো তোমালোকে বনোৱা জাপানলৈকে লৈ যাম মই এতিয়াও মোৰ মনত পৰে এপিজে আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলো তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী সব টেক্সটাইল শুৱালকুছিত বনাব পাৰো so he has given me that point of time idea but তেতিয়া সম্ভৱ নাছিলে আজি আমি 40 লাখ মহিলাক জেনেকে অৰ্গানাইজ কৰিছো আমি এটা নেক্সট ৰিভলিউশন এটা অসমত whether it is a Amul revolution or whether it is a tourism revolution মই domain expert নহয় next revolution can happen here right in Assam
গতিকে তেনেকুৱা ধৰণে আমি কাম কৰি যাম আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে সুধিব পাৰে Mr. Chief Minister, বিকাশ you see earlier whatever we have seen, mostly the investments have come from PSUs, governments, but for this particularly the advantages of two, we see that private sectors is leading the majority of the investments, and new age technology is a commitment of them. And do you see manufacturing is leading the whole fulcrum of investment which we are having, unlike what we used to see more of, in the production side? So can you say that? Can we say that? You see, in our country, everything is started by PSU, later on taken over by the private sector. So Assam is also replicating the same story of growth. So even if you go to Gujarat, starting was by PSU, gradually it has been taken over by the private sector. So now that story has started in Assam. We have seen lot of commitment, and there is a probability that we can make Assam a manufacturing hub for the basically on green power, powered by our bamboo and our natural resources. And Assam can also be hub or ships and advanced ship manufacturing. If Tata can start #1 project and they bring #2, then if they can have a 1 lakh crore in Jagirud, then obviously in and around there will be lot of other factories will have to come. Today we have signed 9 MOUs of Toyota Electron and Dixo, many others to start in their offices in Assam beginning, and probably further. Ambassador of Japan has told me that now let us start discussion on incentive. So now they become convinced that we have to come to Assam. Last 3 years he has not told me that. But when he met me day before yesterday, he told me that Honorable Chief Minister, now let us talk to the next level, what Assam can give to the Japanese company if they decide to come. I think manufacturing, hydrocarbon, green power, we have a big potential, and let us harness it. One more thing which has gone a bit underrated, Infosys starting here. So exactly what it is like? You see that prior to this summit, we have shown 2 things. One, Kampakola started its production. Infosys started its first technical center. And we have also started a 500-seated BPO prior to the summit. So I think now data center, GCC, hyperscaler, all these we will be able to attract if we can little bit redefine our text in our engineering colleges, our polytechnics, and our ITIs. So clearly the arrival of Infosys in Guwahati, commitment of Reliance for a hyperscaler data center, and movement of BPO from Tier 1 city to Tier 2. So we hold lot of potential. And I think beginning, ইমান দিনৰ পৰা মই ভাবো ইয়াত যিসকল জাৰ্নেলিষ্ট আছে তেওঁলোকে মনত ৰাখিব যে 2006 we invited Narayan Murthy, Infosys, and he said that until Assam has a backup of networks, data, 5-star hotel, nothing will come. But today they have come on their own. We did not have to invite them. So this is how Assam is transforming. Mr. Chief Minister. This advantage of some summit, as we have pointed out, we have seen many firsts, like the Prime Minister himself announcing such a big investment. We are getting investment in dollars now. So, and just now you said people are now coming on their own without being invited. So,
I think first of all, the important thing is the Prime Minister's and central government commitment for Assam. The way they have developed infrastructure in Assam over the last 10 years, it has catches the imagination that so many infrastructure is coming up. Bridges, railway doubling, electrification of railway. So all these materials are coming from some industry. So if the electricity doubling is taking place, where from material is coming? Material is coming from some factory. So they know the destination in Assam is Assam. So if for Guwahati bridge steel is coming, they knows that although it is producing in Jamshedpur, destination is in Assam. So over the last 10 years, central government has created a big budge around Assam and Northeast that look, here is our priority. That is number one. Number two, Tata Semiconductor is a game changer. Nobody thought in India. It has created a shockwave around the country. When Tata announced its semiconductor in Assam, it has created a big shockwave. Why Assam? How Assam? So that Tata Semiconductor is a game changer. And of course, Assam's possible geographic advantage in days to come. As of now, no, we may not be able to do anything in Myanmar and Bangladesh, but we are also in a strategic location. And of course, peace and tranquility. Assam was known for insurgency, Assam was known for different form of agitation, left thinking. Today Assam youth has changed, and Assam youths are our biggest ambassador, because today all the entrepreneurs are at the age group of below 45. They do not interact with me. তেওঁলোকে কাৰ লগত কথা পাতে? নিজৰ এজৰ মানুহৰ লগত। আজি if some a executive of a Reliance, his maximum age will be 45 years. কলেজত কোন পঢ়িছিল? অসমৰে আৰু এজন 45 বছৰৰ ল'ৰা। So when they talks between them, they see a vibrancy. Amar generation মানুহৰ লগত কথা পাতিলে বা মোৰ ওপৰৰ জেনাৰেশনটোৰ লগত যদি কোনবাই কথা পাতে, they see a different Assam. But অসমৰ ইউথৰ লগত যোৱা কালিৰ পৰাটো গোটে প্ৰশংসা ইউথৰ ওপৰতে হৈ আছে, যে যিমান ইউথ অসমৰ বাহিৰত আছে, অসমৰ বাহিৰত আছে, they have become our ambassadors. They have become a big pull factors. And finally, when people see a stable, peaceful state, people wants to come. Now India has lot of money, they need to invest somewhere. They want to invest where security is there. I think Assam image has now been transformed to a very peaceful and secured state. Mr. Chief Minister, this way. You have been talking of big ticket investment in oil sector, and in Assam there in oil exploration much more of an agitation has built across oil exploration, and that too you are inviting private players for exploration. No, nobody is doing agitation. So do you see what is the future? Because I think earlier I want to request you that from Assam, just minus the word agitation. Last 3 and 5 years, we have not seen a single agitation in Assam for any issue. People are inviting that do it, like I met Karbi Alang people. They are inviting people to explore in their area. So agitation word is in your mindset. Can you show me a single photograph of any agitation in Assam? Where is the agitation? You show me a single agitation where you see 1,000 people are assembling in last 3.5 years. So let us not spread a false narrative. My point was that I was talking because earlier there was things have changed. So do you see a now people are welcoming all the investment, because investment lead to employment. মই আপোনালোকক এটা কথা কৈছো, কোভিডৰ সময়ত মই প্ৰথম দেখা পাইছিলো যে অসমৰ লৰা কিমান বাহিৰত আছে,
আৰু আমি কৈছিলো যে আমি 2000 টকা দিম মাহত 7 lakhs people has registered their names for 2000 rupees এই লৰা ছোৱালীখিনিক আমি এটো ঘূৰাই আনিব লাগিব তেওঁলোকে কিহত কাম কৰি আছে যত আইটিত কাম কৰি আছে we need not to bring them back জুনে জাপানত যাব খুজিব 1.5 লাখ 2 লাখ টকা দৰমহা পাব we need not bring them back কিন্তু 7000 8000 টকা লৈ কাম কৰি থকা লৰাখিনিক অসমলৈকে ঘূৰাই আনাটো this is a moral responsibility of our society হেকাৰণে মই ভাবো the people of Assam অসমৰ মানুহ মোৰ লগত একমত যে আমি অসমত উদ্যোগীকৰণ এনেকুৱা এটা বাতাবৰণ কৰিব লাগিব যে দেউতাক মাকৰ পৰা 7-8000 টকা লৈ বাবে জুন আজি হায়দৰাবাদ বাংগালুৰুত সাব হিউম্যান কন্ডিশনত যিবিলাক লৰা ছোৱালী আছে তেওঁলোকক ঘূৰাই আনা and I feel extremely pain যে কেতিয়াবা মুলৈকে ৰিকুৱেষ্ট আহে যে লৰাজন কিবা কাৰণত এক্সিডেন্ট হৈ মৰিলে বেমাৰ হল the parents cannot bring their dead body back to Assam because they are so low paid এই লৰা ছোৱালীখিনিক over the next 5-10 years আমি অসমলৈকে আনিব লাগিব অসমৰ পৰা মেন পাৱাৰ যাওক but in a decent job at least 40,000 ওপৰ দৰমহা পাইছে অসমৰ পৰা যাওক কিন্তু 7000 8000 9000 15000 টকা দৰমহাত যিমান লৰা ছোৱালী গৈছে অসমৰ বাহিৰত we have to bring them back আৰু মই ভাবো যে people of Assam also share my views the majority people of Assam and আমি একেলগে কাম কৰাৰ কাৰণে হেকাৰণে অসমত মই I am 100% confident যে এবাৰ ইন্ডাষ্ট্ৰিক মাটি দিব খুজিলেও মানুহে আপত্তি নকৰে যতে ততে মাটি দিলে বেলেগ কথা বাট আমি ভাবো যে আমি মানুহৰ লগত কথা পাতি will be able to give lands to the industry will be able to give them other comfort biggest problem is land এই গুটে ইন্ডাষ্ট্ৰি বিলাকক লৈ আহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰবলেম হ'ব যে আমি মাটি ক'ত দিম এটা মেদান্তকে আমি মাটি ক'ত দিম গুৱাহাটীতো ক'তো মাটি নাই সো গভৰ্ণমেন্টৰ কোনবা মাটি এতে এৰি দিব লাগিব প্ৰাইভেটৰ মাটিটো একুয়াৰ কৰিব নোৱাৰো ঠিক তেনেকে নলবাৰীত কব পেপসি কোম্পানীয়ে যে আমাক আৰু মাটি দিয়ক ৰাইজৰ পৰা মাটি ললে দা কষ্ট অফ একুইজিশন ইজ সো হাই যে আমিতো ইমান টকা একুইজিশনত দিব নোৱাৰো আৰু মাটি কিনি কোনেও ইয়াত ইন্ডাষ্ট্ৰি নকৰে এট লিষ্ট বাকি একো সহায় নকৰিলেও ইন্ডাষ্ট্ৰিটো মাটিটো বিনা পইচাত লাগিবই সো এই গুটেইখিনি দিস ইজ এ চ্যালেঞ্জেবল থিংস সো আই কনসিডার দিস ইজ এ বিগিনিং ইয়াক যদি আমি লৈ যাব পাৰো গুটে মাইন্ডসেট টু চেঞ্জ হৈ যাব You also talked about Global Compatibility Center, GCC. Other states have already formed, UP states like UP have formed their draft policies. So is Assam looking at Assam, in this month we are going to start our policy, but without policy also Reliance has committed, HDFC has committed, they are starting their center here in Assam. Mr. Sir, you have said that land is the major issue here. And Assam is quickly moving from an agrarian economy to industrial economy. So how you are planning to balance the agrarian economy and the industrial economy? Agrarian economy you should have 30%. For any stable society you should have 30% earning should come from agriculture. And we are not going to touch core agriculture land, so that will be there only. So I think the balance has to be there. You have to be 30% agriculture, 30% service, 30% industry and balance 10% from mining. So we are going to achieve that ideal picture. You raise a very pertinent point about having a workforce to absorb this kind of investment commitments. And you specifically spoke about engineering colleges. And we have two of the oldest colleges, AAC and JACC, being called to center. So, are you thinking of working on the roadmap for complete overhauling of these engineering courses? There are lot of activities going on. যদি আপোনালোকে আমাৰ আইটি বিলাকত যায় তেতিয়ালে আপোনালোকে দেখিব যে টাটা টেকনলজিৰ লগত উই হ্যাভ ডান এ স্কিম 4000 crore ইনভেষ্টমেন্ট যত নেকি ইউ উইল সি অল
AR, VR kind of training is going on now in our ITIs. We have signed an agreement with NALCO in this summit. Jotniki, they will bring skill to the secondary school. So we have signed the agreement with Dosalt. They have put their stall in exhibition also. They want to train our youth on for aviation industry. So that agreement has also been signed. So first priority before this industry is coming, we are going to take up those MOU which will create workforce. So yate ete ami kuntu MOU agot lom sarkaro to iman matiu nai tokao nai, we have to phase out over the next 5 years. So we have categorized that all the MOUs of education and skills we will take up fast because you need a workforce. So he karone ami eta khub eta systematically we are progressing. Aru moi bhabu je amar engineering college, medical college, nursing college, ITIs, polytechnic, Assam Skill University, these will be hub for creating the workforce. And they are transforming themselves, but I will request them that they should transform more faster. Mr. Chief Minister. এতিয়া মোৰ কথা হৈছে যে যেহেতুকে আমাৰ অৰ্থনীতিটোৱে গ্ৰাম্য অৰ্থনীতি, যিবোৰ কোম্পানী আহিব অসমত তেওঁলোকে বিজনেছ কৰিব, বিজনেছ হাব হিচাপে অসমক গঢ়ি তুলিব, যে আমি এটা কাম কৰিব নোৱাৰিম নেকি যে যিবিলাক কোম্পানী আহিব যে য'ত তেওঁলোকে কোম্পানী স্থাপন কৰিব তাৰ ওচৰে পাজৰৰ যিকোনো এখন গাঁওক তেওঁলোকে এডপ্ট কৰি ল'ব লাগিব। চক তেওঁলোকে অলৰেডি যোন কোম্পানী আহে এখন দুখন গাঁওক এডপ্ট নকৰে, বহুত বেছি গাঁওক এডপ্ট কৰি লয়। এতিয়া পেপচি কোম্পানী, সেইকাৰণে মই কৈছোঁ যে আপোনালোকে অকণমান যাব লাগে। এতিয়া আমি নলবাৰীত পেপচি কোম্পানীক আনিছোঁ। পেপচি কোম্পানীটো সৰু, মাত্ৰ 50 বিঘা মাটিত আছে, কিন্তু তেওঁলোকে 5000 বিঘা মাটিত একদম টিংখঙলৈকে আলু খেতি কৰিব শিকাইছে, এটা বিশেষ ব্ৰেণ্ডেড আলু। আৰু 5000 ফাৰ্মাৰ্ছক অলৰেডি তেওঁলোকে খেতি কৰিব শিকাই লৈছে। না স্যার, মোৰ কথাটো আছিলে যে সেই গাঁওখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে ৰোড ডেভেলপমেণ্ট এখন তেওঁলোকে সেইটো কৰিলেতো অসমৰ পৰা চব পলাই যাব। ইনফ্ৰাষ্ট্ৰাকচাৰটো ষ্টেটে দিব লাগিব। আমি যদি কওঁ যে ইণ্ডাষ্ট্ৰি আহিছে, এইটো চান্দা সংস্কৃতি হৈ গ'ল। স্যাৰ গুজৰাটত যিবিলাক গুজৰাটত কোনেও নকৰে। গুজৰাট চৰকাৰে হিয়া উজাৰি দিয়ে। গুজৰাটত যদি এটা টেক্সটাইল ইণ্ডাষ্ট্ৰি কৰে, দৰমহা 7000 টকা গুজৰাট চৰকাৰে দিয়ে, প্ৰাইভেট ইণ্ডাষ্ট্ৰি। কিন্তু দৰমহা 7000 টকা। এইবিলাক পলিচিছবিলাক আমাৰ ৱেবছাইটতে আছে। গুজৰাটত যদি যিকোনো টেক্সটাইল ইণ্ডাষ্ট্ৰি কৰে, এজন এমপ্লয়ী যদি দৰমহা 20000 হয়, 7000 টকা চৰকাৰে দিয়ে। গতিকে এইটোতো চান্দা টাইপ কথা হৈ গ'ল। এইটো যদি ক'ৰবাত ভুলতো শুনে, কালিৰ পৰাই চবে দোকান বন্ধ কৰি দিব। গতিকে আমাক পিছত যেতিয়া ইণ্ডাষ্ট্ৰিয়ে প্ৰফিট কৰে, CSRটো চবেই কৰিয়ে থাকে। এতিয়া যেনেকৈ টাটাই CSR কেঞ্চাৰ হস্পিটেল কৰিছে, আমি যদি অসমত কৈ দিওঁ যে আপুনি ইয়াত ইণ্ডাষ্ট্ৰি কৰিব আহিলে গাঁও এখনৰ ৰাস্তা ঘাট স্কুল আপুনিয়ে বনাব লাগিব, ইয়াতে ক'ব ভাই যোনে এইবোৰ নকৰাকৈ মাতিব তাতে যাওঁ। ইয়াততো আজিকালি এনেকুৱা নহয় যে অসমত কোনোবা আহিবই লাগিব, কাৰো বাধ্যবাধকতা নাই। চব ষ্টেটেই চামিট কৰিছে, চবেই মাটি দিব, চবেই পানী দিব। অসমত বোলে ক'ব পাৰে অইল ইণ্ডিয়া অহাৰ বাধ্যবাধকতা আছে। এতিয়া টাটা অসমত অহাৰ বাধ্যবাধকতা কি আছে? একোতো নাই। ইয়াততো ৰ মেটেৰিয়েলো নাই, মাৰ্কেটো নাই, চিপছো লৈ যাব লাগিব বাহিৰলৈকে। সেইকাৰণে এই চান্দা মাইণ্ডছেটটোৰ পৰাই আমি দূৰত যাব লাগিব, ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি এক্সিবিশ্যনত দেখিছিলোঁ সৰ্থেবাৰীৰ পৰা এখন কাঁহৰ বাচন বৰ্তনৰ এখন দোকান পাইছিলোঁ। তেওঁলোকে আমাৰ আগত আপোনালৈ এটা অনুৰোধ জনাইছে যে তেওঁলোক সৰ্থেবাৰীৰ কাঁহ শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত GSTটো আৰোপ কৰিব নালাগে, নহ'লে তেওঁলোকৰ যথেষ্ট অসুবিধা হয় বুলি কৈছে। GSTটোতো আমি আৰোপ নকৰোঁ। GSTটোতো গোটেই ভাৰততে হয় না। GSTটোতো আমি আৰোপ নকৰোঁ। GSTটো গোটেই ভাৰতবৰ্ষতে একেলগে GST হয়। আৰু অসম চৰকাৰে GST এতিয়া আৰোপ কৰা নকৰাৰ অধিকাৰটো অসম চৰকাৰৰ লগত নাই।
গোটেইকেইখন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰিজৰ বিত্তমন্ত্ৰীসকলে বহি পেলাই টেক্সৰ ওপৰত নিৰ্ধাৰণ কৰে ষ্টেট জিএছটি ক্ষেত্ৰত ষ্টেট জিএছটিও আমি কৰিব নোৱাৰোঁ আমি মাত্ৰ চেণ্ট্ৰেলৰ নটিফিকেশ্যনখন আমি ফ'ল' কৰিব লাগে কিন্তু তেওঁলোকক আমি যথেষ্ট সহায় কৰি থাকোঁ ময়ো চেণ্টাৰত গৈ আহিছোঁ মোকতো একো কোৱা নাছিলে যদি আৰু কেইদিনমান আগতে মই নিজেও সৰ্থেবাৰীত গৈ আহিছোঁ কেইদিনমান আগতে সৰ্থেবাৰী ৰাইজেও মোৰ তাত আহিছে তেনেকুৱা কিবা যদি আছে আমি বিত্তীয়ভাৱে সহায় কৰিব পাৰিম কিন্তু জিএছটিটো আজিকালি ষ্টেটৰ লগত নাথাকে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত গুচি গ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টটো নহয় গোটেই কালেক্টিভলি কেৰেলাৰ বিত্তমন্ত্ৰীয়েও অসমৰ কিমান জিএছটি হ'ব লাগে মাত প্ৰকাশ কৰিব পাৰে অসমেও কেৰেলাৰ হোটেল এখনৰ জিএছটি কিমান হ'ব পাৰে মাত প্ৰকাশ কৰিব পাৰে এতিয়া সেইটো এটা ফেডাৰেল কাউন্সিলত গুচি গ'ল যাক জিএছটি কাউন্সিল বুলি কয় আৰু যিসকল বিনিয়োগকাৰী আহিব তেওঁলোকৰ পৰা জিএছটি লোৱা হ'ব বা উদ্যোগ বা যিবোৰ স্থাপন হ'ব আমি জিএছটি কিয় ল'ম তেওঁলোকৰ পৰা জিএছটিটোতো ভাৰত চৰকাৰে ল'ব জিএছটি অসম চৰকাৰে আজিকালি জিএছটিত একো নকৰে জিএছটিটো হ'ল এতিয়া এটা জিএছটি কাউন্সিলৰ দ্বাৰা কৰা যায় গতিকে জিএছটি বজাৰত যি বস্তু বিক্ৰী কৰিব জিএছটিটোতো ল'বই লাগিব Mr. Chief Minister, I have a question. Honorable Chief Minister, first of all, congratulations for leading such an event. Next, you have said that it's a challenge. Our government is going to start any ministry, any department for single window system to clear up all these things or analyze this. These are already become a baby of the departments, like the health MOU, like Medanto I have said. This has become a baby of health department. Like Sajan Jindal has said that I am going to do a cement. So it has become a baby of mining department. So we have already segregation has been done department wise. এতিয়া ডিপাৰ্টমেণ্টে নিজৰ ষ্ট্ৰেটেজি বনাব যে আমি কেনেকৈ মাটি দিব পাৰোঁ ক'ত লৈ যাম ক'ত কৰিম কাক কম গভৰ্ণমেণ্টৰ কিবা মাটি আছেনে নাই বা মাটি নহ'লে আন কি সুবিধা দিব পাৰোঁ এতিয়া ডিপাৰ্টমেণ্টবিলাকে তেওঁলোকৰ লগত ইণ্ডিভিজুৱেলি তেওঁলোকক সুধিব যে আপোনালোকেতো এমঅইউ কৰিলে এতিয়া আপোনালোকক কি লাগে আমি কি দিম আপোনালোকে কি কৰিব চ' নাও ইণ্ডিভিজুৱেল ডিছকাশ্যন উইল ষ্টাৰ্ট ফৰ নেক্সট 6 months ফাৰ্ষ্ট হ'ল দিছ ইজ এ ইণ্টেনশ্যন যে আমি আহিব খোজোঁ কিন্তু খুজিলেতো নহ'ব ক'ত আহিব এতিয়াতো কোনোবাই কৈছে মই চিমেণ্ট ফেক্টৰী কৰিম ক'ত কৰিম যোৰহাটত কৰিম ডিব্ৰুগড়ত কৰিম গুৱাহাটীত কৰিম কামৰূপত কৰিম তেওঁলোকে আহি আমাক ক'ব ধৰক এতিয়া চিনটেক্সে ৰাতিপুৱা মোক লগ পাইছে কৈছে ছাৰ আমাক মাটি কিন্তু যোগী ঘোপাত দিব বোলে কিয় যোগী ঘোপাত দিব বোলে তেতিয়া আমি নদী দি পঠাব পাৰিম এটা মুখ কোৱা কথা কিন্তু সেইটোতো এটা আলোচনা হ'ব লাগিব সো এতিয়া ইণ্ডিভিজুৱেলি আমি সকলোকে অহা 6 মাহত অসমলৈকে এটাকৈ মাতিম এখন এতিয়া ডিটেইল এগ্ৰিমেণ্ট হ'ব যে ইণ্ডাষ্ট্ৰীৰ পৰা অমুক লাগিব চৰকাৰে অমুক দিব তাৰ পিছত তেওঁলোকে ষ্টাৰ্ট কৰিব যেনেকৈ আগত আমি কৰিছিলোঁ যেনেকৈ পেপচিৰ লগত আপোনালোকৰ সন্মুখতে ডিটেইল এগ্ৰিমেণ্ট কৰিলোঁ টাটাৰ লগত আপোনালোকৰ সন্মুখত ডিটেইল প্ৰথম ইণ্টেনশ্যনৰ পিছত এগ্ৰিমেণ্ট মই ভাবোঁ ছেপ্টেম্বৰ অক্টোবৰলৈকে আমাৰ ইণ্ডিভিজুৱেল এগ্ৰিমেণ্টবিলাক আমি কৰি পেলাব পাৰিম আৰু এই এমাউণ্টবিলাক এতিয়া টেণ্টেটিভ কোনোবাই কৈছে 200 কোটি কৰিম কিন্তু মেচিনটোৰ দাম 170 কোটিও হ'ব পাৰে বা মেচিনটোৰ দাম 250 কোটি হ'ব পাৰে যেতিয়া আমি ডিটেইল এগ্ৰিমেণ্ট কৰিম দিছ এমাউণ্ট উইল অলছো গেট চেঞ্জ Sir, Mr. Chief Minister, I have a question. You have spoken about that for the first time foreign investment is coming into Assam, and perhaps one of the key highlights of this edition of Advantage Assam was the active participation of several foreign nations. Most significantly, perhaps the participation of EU. And as we speak, a key delegation of EU is in Delhi. One of the key areas of the EU delegations meeting with India is basically trade. So, what kind of vibes did you get, particularly from the EU delegation, in terms of their engagement? I think there is a two thing on EU. EU is very much they are very anxious to know about GELEFU. So, EU Commission, their representative is very much interested to know the GELEFU and what mirror image we want to do in Assam. So that is one of their deliberation point. That suppose at what level GELEFU will be developed. Suppose GELEFU will be developed to the level of Singapore. For example,
then what is the proposal of Assam government to do a mirror imaging? We want to ignore the development or we want to do a mirror image. So now, to what extent? So that is one of their point of deliberation. Second, you want to basically work with government of Assam to unleash the potential of our self-help groups. There is a concept called Blue Valley concept. So EU has developed a Blue Valley concept, and that is basically aggregation. So they are very much interested to see that if the Blue Valley concept can be introduced in Assam. So deliberation with EU is very productive, but as you know that they are a trade and commerce agency or the international agency or the agency for the European countries. So I think these are very interesting development. First time they are trying to know about all this about Assam, and we will coordinate this journey. Suppose yesterday I met the country director of World Bank. He told me that he wants to help Assam in developing 3 industrial parks now. So development of 1 industrial parks will require 1,000 crores. Because আজিকালি industrial park বুলি কলে, you have to give lights, you have to give water, you have to give boundary wall, you have to give security, you have to give the basically the roads and the structures. So it takes 1,000 crore. Assam cannot develop 3,000 crore in 3 industrial park. We don't have money to that extent. But now World Bank country director has told me that subject to the approval of Government of India, he is ready to help us on that. So we are getting lot of helps from the country directors of various multilateral agency. Now we have, if you went to the Jagirod, you have seen a big design of an electronic city, I think with Jagirod. But building that electronic city will require 3,000 crores. So where from Assam will get money? Now ADB has said that yes, we will give you money for developing one in Jagirod, one in Palasbani. So we are also working behind the back to see where from we can collect money to give a proper environment to these industries. Like this industry will come, we will show them a hill. Nobody will come. Mati to saye gusi jabo mur MOU jagat pori jabo. So gotike eikhini karne muk industrial parks develop koribo lagibo, tar karne muk toka lagibo. So now I am also activating the source from where we will get money. Sir, that you have already mentioned that Assam has started a new story from this summit. And from the semiconductor to the manufacturing hub, or the health hub, or the medical hub, this one thing is the one special thematic session about this act fast and the act first. Do you think that the Assam will emerge a new destination? I have already answered this question that 25th, 26th February we have laid a foundation for a new Assam. But now whether that foundation will have superstructure or not, it will be for the people of Assam. So I told you in 3-4 days prior also, I don't have the habit of putting adjective. You cannot get out adjective from me. I don't want to that this will, that will. I am very afraid of adjective. What I have said very benignly, humbly, that we have laid a foundation. From here onwards, what will happen, it is for the people of Assam to take forwards. I'll tell you in a very modest way. MOU worth 1,50,000 crore was signed, and a total 75,000 crores has been materialized. The strike rate was almost 50%. Small MOU has not been replicated, but you should also know that after 2018 there is a COVID. But we could
Unlike other state, we could realize 50% of almost 70,000 crores we could translate it to investment from the last Advantage 1 summit. You listed land as your primary problem, challenge for Not primary problem, I will say it is a primary challenge in Assam. challenge for you. What other challenges that do you visualize along the way? Incentive, because industry will require incentive. Rich state can give lot of incentive, we cannot give. So that will be another point. Because this industry must have signed the same MOU with Madhya Pradesh also. They might have signed the same MOU with Rajasthan also. They might have signed the same MOU with Odisha also. Now they will seek proposal and incentive from all the 4 states. And obviously Assam will be the last in offering that. Because we cannot compete with Gujarat, we cannot compete with Rajasthan, we cannot compete with Madhya Pradesh, we cannot compete with Odisha. So that will be again another challenge. Because today industry will not move without incentive. Industry will not move without infrastructure. You have to give them road, you have to give them electricity, you have to give them drinking water. So these are difficult things, but we have to charter their course that okay, हम 10 रुपया तो नहीं दे सकता हूं, but you take 2 rupees and start in Assam. Power we have today. We have powers today. Power available in grid. I mean. That is why I think we need to be little relevant on time. Ajikali power kono state develop no kore. It is on grid. You pay money, power will come here. Today India has developed one nation, one grid, one nation, one tax. Like GST, I answered that nobody is fixed rate of GST. It is by the central government. Like that, here is a power grid line. You can draw as much as power you want. Only thing you have to give money. So that is why ajikali power to bahut kotha nohoy, khali power or problem to hol jodi industry kami existing power line ot dibo nuaru. Say ami Haflongor dilo. Haflongor hei gaon khonor power nai. So you have to create a new network. So net power is not a problem. Power tariff is a problem. Because power tariff bilak jodi apuna hydro power na thake, thermal power thake, you have to purchase at 7 rupees. Now 7 rupees ot Gujarate ki koribo je thik ache 7 toka power moi apnalokok 3 toka di dim. They will subsidize 4 rupees. Assam government cannot subsidize. So Assam government ki kobo lagibo je ami aru upay nai aru 7 toka te kinam. So those are our challenge, not the availability of power. Affordability of power is a question. You have to give incentive, you have to give land, you have to give a working environment. But having said that, like as our GDP grow, we will develop a potential. There are many proposals probably who will need incentive, like what I have said that in hydrocarbon sector, whatever investment they will make. Because we have potential. So there you don't need incentive. So these proposals has to be categorized. What you need incentive, where you don't need incentive, what incentive already exists. Many incentive, Unnati scheme of Government of India, already incentive are loaded there. So you may not have to give any additional incentive. Incentive will be given by Government of India. So here from now onwards to next 6 months, we have to analyze. So and very high value MOU we have to say that please don't come now. So there will be refusal from our side also. Like we have today 5,18,000. But there will be 50,000, 1 lakh crore investment will be like that. Who will demand something like sky? We have to politely told them that no, we cannot have you. Sorry, let us move ahead. So that is why all MOU signed in a conclave doesn't convert to the investment opportunity. So 50% strike rate is considered to be good, but I am hoping for 80%.
Adani has said that he is going to do a defense unit, but he has not said that out of 50,000, how much will be in defense. Surely, thank you so much. Lunch আছে সকলে লাঞ্চ খাম